স্বামী স্ত্ৰীয়ে কেতিয়াও একেটা দিশত নিজৰ বেডৰুম ৰাখিব নালাগে যদিহে ৰাখে তেন্তে তেওঁলোকৰ ডিভোৰ্চ পৰ্যন্ত হ'ব পাৰে আজিকালিতে এইবোৰ কথা হৈ থকা দেখিবলৈ পোৱা যায় ইয়াৰে আঁৰত কিন্তু খুব বেছি বাস্তুসন্মত কথা আছে বাস্তু অনুসৰি স্বামী স্ত্ৰীৰ কোঠা কেতিয়াও একেটা দিশত হ'ব নালাগে প্ৰথম দিশটো হৈছে উত্তৰ পূব দিশত যদি স্বামী স্ত্ৰীৰ কোঠা থাকে তেতিয়াহ'লে কি হয় খুব বেছি আৱেগিক দূৰত্ব বাঢ়ে বুলি কোৱা হয় আৰু তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে দ্বিতীয় দিশটো হৈছে দক্ষিণ পূব যিটো আমাৰ অগ্নিকোণ বুলি কোৱা হয় অগ্নিকোণত যদি আপোনালোকৰ শয়ন কক্ষ থাকে তেন্তে স্বামী স্ত্ৰীৰ মাজত খুব বেছি হাই কাজিয়া হ'ব পাৰে খুব বেছি তেওঁলোকৰ মাজত খঙা-খঙি তেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে মিলাপ্ৰীতি একেবাৰে নোহোৱা হৈ যাব পাৰে আৰু তৃতীয় নম্বৰ দিশটো হৈছে উত্তৰ দিশত যদি স্বামী স্ত্ৰীৰ কোঠা থাকে তেতিয়াহ'লে খুব বেছি বাহ্যিক আকৰ্ষণ আনে বুলি কোৱা হয় অস্থিৰতা আনে বুলি কোৱা হয় যাৰ ফলত আমি আজিকালি দেখিব পাওঁ থাৰ্ড পাৰ্চন আহা তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে